মালিগাঁৱত আৰ.পি. বৰুৱা সোঁৱৰণী মাষ্টাৰ্ছ টি20 ক্ৰিকেট 12টাকৈ প্ৰবীণ ক্ৰিকেট দলৰ অংশগ্ৰহণ জিপাল NF ৰেলৱে স্পৰ্টছ কমপ্লেক্স দেওবাৰৰ পৰা মালিগাঁৱৰ NF ৰেলৱে স্পৰ্টছ কমপ্লেক্সত আৰম্ভ হৈছে আৰ.পি. বৰুৱা সোঁৱৰণী মাষ্টাৰ্ছ টি20 ক্ৰিকেট 9 স্পৰ্টছ আৰু ষ্টেলিয়ন স্পৰ্টছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে মুঠ 12টাকৈ ভেটাৰান ক্ৰিকেট দলে প্ৰবীণ ক্ৰিকেটাৰসকলক এখন খেলাৰ মঞ্চ প্ৰদানৰ বাবে আয়োজন কৰা সৰ্বাংগ সুন্দৰ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা দলসমূহ হ'ল ক্ৰমে গোলাঘাট ভেটাৰান ক্ৰিকেট দল গোৱালপাৰা ভেটাৰান DBCC 93 শিলচৰ ভেটাৰান 22 ইয়াৰ্ছ গ্ল'ৰী এলাইট ভেটাৰান ইউনাইটেড ভেটাৰান GDUCC লেজেণ্ডছ ক্ৰিকেট ক্লাব ষ্টেলিয়ন SC NF ৰেলৱে স্পৰ্টছ এছ'চিয়েশ্যন ভেটাৰান আৰু 91 ইয়াৰ্ছ ক্লাব প্ৰতিযোগিতাৰ সন্দৰ্ভত জনালে আয়োজক কমিটিৰ সম্পাদক মুকুট কলিতাই লক্ষ্য ক'ব গ'লে আমি প্ৰবীণ ক্ৰিকেটাৰসকলে মঞ্চ অলপ কম পাওঁ মই নিজেও APCC খেলোঁ কোনোবা ক্লাবত জড়িত হৈ পেলাই বাট ষ্টিল আমাৰ গোটেইখিনি এটা ৰিউনিয়ন কৰাৰ এটা উদ্দেশ্য আৰু তাতকৈ ডাঙৰ উদ্দেশ্য হেল্থ ৱাইজ দেখিছে আমি কেনেকুৱা হৈ গৈ আছোঁ আমি হেল্থৰ কাৰণে সময়ো নাপাওঁ সকলোৰে এটা ব্যস্ততা জীৱন তাৰে মাজতে এটা ভাল লাগিছে যে এই খেলখন এনাউন্স হোৱাৰ এমাহৰ ভিতৰত সকলোৱে নিজে প্ৰেক্টিছ কৰি আকৌ প্ৰেক্টিছৰ লাইনত আগবাঢ়িছে সকলোৱে অনুশীলন কৰিব ওলাইছে ডেট মিনছ আমি অকণমান বেক কৰিছোঁ নিজৰ সেই পুৰণা মেমৰি স্মৃতিৰ ফালে আৰু লগতে হেল্থটোৰ কাৰণে আমি অলপ কনচাৰ্ণ হ'ব পাৰিছোঁ সেইটো উদ্দেশ্যক লৈ পেলাই আমি প্ৰবীণ ক্ৰিকেটাৰসকলক গোট খোৱাৰ উদ্দেশ্য লৈ পেলাই এইখন খেল আগবাঢ়িছিলোঁ ধন্যবাদ আৰ.পি. বৰুৱা ছাৰৰ ফেমিলিক যে তেখেতে এই প্লেটফৰ্মটো আগবঢ়ালে আমালৈ লগতে 12টা টিম আছে তেখেতসকলকো ধন্যবাদ 12টা টিমৰ ভিতৰত মই এতিয়া নাম ক'ব গ'লে আজি খেলি আছে 22 ইয়াৰ্ছ আৰু আমাৰ ডন বস্কো 93 বেটছ দেন আপোনাৰ NF ৰেলৱে ভেটাৰান আছে দেন ইলাইট ভেটাৰানছ আছে গুৱাহাটী এটা ডক্টৰৰ টিম আছে তেওঁলোকৰ টিম এটা আছে লগতে আপোনাৰ গোৱালপাৰা শিলচৰ নলবাৰী আৰু গোলাঘাট 4টা বাহিৰৰ টিম আছে আৰু লগতে গুৱাহাটীৰ আৰু 2-3টা টিম আছে যিখিনিক আমি 12টা ষ্টেলিয়ন ক্লাব যোনে আগবঢ়াইছে টুৰ্ণামেণ্টটো তেখেতসকলৰ টিম এটা আছে এনেকৈ আমাৰ 12টা টিম আছে প্ৰথম পৰ্যায়ত সকলোৱে লীগ খেলিব আমি 3টা গ্ৰুপত ভগাইছোঁ যাতে চবে বেছিকৈ মেটচ পায় 3খনকৈ লীগ মেটচ খেলিব লীগ মেটচ খেলাৰ পাছত সেই 3টা টপ টিমৰ পৰা 3টা টিম ওলায় আৰু বাকী টিম যোনটো ছেকেণ্ড বেষ্ট টিম থাকিব তেওঁলোকৰ পৰা এটা টিম আপোনাৰ ছেমিফাইনেললৈ কোৱালিফাই হ'ব ছেমিফাইনেলো আকৌ গৈ পেলাই লীগ মেটচেছ চ' যদি আমি ফাইনেললৈ উত্তীৰ্ণ হওঁ এটা টিমে 7খন মেটচ পাব আই থিংক ডেট ইজ এ গুড ইনাফ মানে 7খন মেটচ আমি এই বয়সত খেলিব পোৱা 15-20 ডেজৰ ভিতৰত আমাৰ কাৰণে এটা ভাল সুবিধা লগতে NFRSকো ধন্যবাদ যে তেওঁলোকে এই গ্ৰাউণ্ডখন আমাক নতুনকৈ নিৰ্মিত গ্ৰাউণ্ডখন প্ৰভাইড কৰিছে আমি চেষ্টা কৰিম খুব ভালকৈ খেলখন চলাই নিয়া 1 ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখন অন্ত পৰিব অহা 20 ডিচেম্বৰত বিজয়ী দলক চেম্পিয়ন ট্ৰফি প্ৰদান কৰাৰ লগতে দিয়া হ'ব প্ৰাইজ মানি আমি ভাবিছোঁ বেছিকৈ নোৱাৰিলেও আমি 50,000 এটা প্ৰাইজ মানি দিবলৈ চেম্পিয়নক আশা ৰাখিছোঁ যে ফাইনেললৈ গৈ পেলাই আমি এইখিনি মিলাব পাৰিম কাৰণ আমাৰ স্পনচৰৰ অভাৱ আছে প্ৰথম বছৰৰ কাৰণে নাই কিন্তু দিবলৈ চেষ্টা কৰিমেই চিয়'ৰ কাৰণ সকলোৱে জইণ্ট ফিজ দিছে ইয়াতে তেওঁলোকৰ জইণ্ট ফিজ আৰু বাকীবিলাকৰ সহায়তে এই খেলখন চলিছে গতিকে আমি ডেফিনেটলি প্ৰাইজ মানি এটা দিব চেষ্টা কৰিম দৈনিক 2খনকৈ খেল অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতাখনত সমাৱেশ ঘটিব বহুকেইগৰাকী নামজ্বলা প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰৰ ৰঞ্জীয়ে হওক বা পুৰণা স্কুল ক্ৰিকেটাৰে হওক বা কলেজ ক্ৰিকেটাৰে হওক বা ডিষ্ট্ৰিক্টে হওক খেলটো সকলোৱে ভাল পায় ইয়াতে লগ খাব বন্ধুত্ব হ'ব খানা পিনা খাব চাহ একাপ একেলগে বহি পুৰণা কথা পাতিব স্মৃতি ৰোমন্থন কৰিব সেইটোৱেই লক্ষ্য ৰেলৱে টিমত গোটেইকেইজনেই আছে পৰাগদাৰ পৰা লৈ পেলাই জাকেদা জাভেদদা আমাৰ সেনেকুৱা বাকী 91 ইয়াৰ্ছত গোটেই ডাঙৰ প্লেয়াৰবিলাক আছে পুৰণা প্লেয়াৰ আমাৰ দেৱজিৎ শইকীয়া ছাৰৰ নাম পাইছোঁ তেখেতেও খেলিব শুনিছোঁ ভাল লাগিছে ৰাজেন্দ্ৰ সিঙৰ নাম আছে কামাখ্যা শইকীয়াৰ নাম আছে পৰীক্ষিত দত্তই গোলাঘাট টিমক লিড কৰি আছে প্লাছ পুৰণা কিছুমান ক্ৰিকেটাৰ আপুনি সকলো টিমতে 2-3টাকৈ পাব আজি ইয়াতে আমাৰ জে লেমাৰে মেঘালয়ৰ হৈ পেলাই ৰঞ্জিত কেপ্টেইন আছিলে তেখেতেও খেলি আছে ইয়াতে তো ভালেখিনি ৰঞ্জিত প্লেয়াৰ দেওবাৰে অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল প্ৰয়াত আৰ.পি. বৰুৱাৰ কন্যা তথা প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ মিঠু বৰুৱা আৰ.পি. বৰুৱাৰ জোৱাই তথা প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ পৰাগ দাস জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক পুলিন সাহা সুবোধ মল্ল বৰুৱা पार्थ चक्रवर्ती सुशीम घोषर लगते केइबागराकिও विशिष्ट व्यक्ति बहुत अच्छा फील होता है कि एक प्लेटफॉर्म हम दे पा रहे हैं जो सारे क्रिकेट एंथुसियास्ट हैं उनको प्लेटफॉर्म नहीं मिलता था वो सोचते थे अब हमारा एज हो गया कब खेल पाएंगे और जैसे कि सबको पता है हमारे हिंदुस्तान में बच्चा बच्चा क्रिकेटर बनना चाहता है। इनफैक्ट एक प्रोफेशनल जो सीए है उसे भी क्रिकेटर बनने का एक शौक़ था कभी। सो इट इज़ अ वेरी गुड प्लेटफॉर्म दैट द इंटायर ऑर्गेनाइजिंग कमिटी हैज़ गिवन, स्पेशली इनिशिएटेड बाय मुकुट कलिता, एंड आई थिंक ये होता रहना चाहिए और इसमें कभी कहीं पे भी रुकावट नहीं आनी चाहिए। ये बहुत अच्छा प्लेटफॉर्म है सारे क्रिकेटर्स के लिए।
আৰ পি বৰুৱাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ লগতে উদ্বোধনী অনুষ্ঠানত কেইবাগৰাকীও ব্যক্তিয়ে প্ৰয়াত আৰ পি বৰুৱাৰ সান্নিধ্যৰ কথা সোঁৱৰিলে। পিতৃৰ নামত এখন ক্ৰিকেট প্ৰতিযোগিতা আয়োজন কৰাৰ বাবে মুকুট কলিতাক কৃতজ্ঞতা জনালে কন্যা মিঠু বৰুৱাই। বৰ স্পেচিয়েল মুমেণ্ট এটা মুকুটে যে এইখিনি ভাবি এইখিনি কৰিছে, এইটো কাৰণে মানে তাক থেংক ইউ ইজ নট এনাফ, মানে সঁচাকৈ এপ্ৰিচিয়েবল যে এইখিনি যে এনেকুৱা এটা থট আনি পেলাই গোটেইখিনি ভেটেৰেনক লগাই যে এটা প্লেটফৰ্ম দিছে খেলিবলৈ, সেইটো সঁচাকৈ ইট ইজ এ চেলিউট টু হিম এণ্ড ইটছ ৰিয়েলি এপ্ৰিচিয়েবল। আৰু পাপাৰ নামত মেমৰিয়েল মানে আমি ভাবিবই নোৱাৰোঁ, এতিয়াও যেন লাগে ঘপককৈ ওলাই আহিব, ক্ৰিকেট বুলিলে ফিল্ডত পাবই মানে তেওঁক। চ' মানে ভাবিবই নোৱাৰোঁ যে পাপাৰ নামত মেমৰিয়েল মানে এটা পাতা হৈ আছে বুলি। So it's a very special day and a very special feeling. টছ কৰি প্ৰতিযোগিতাখন উদ্বোধন কৰে প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ পৰাগ দাসে। তেওঁ এই প্ৰতিযোগিতাত NF ৰেলৱে দলৰ হৈ প্ৰতিনিধিত্ব আগবঢ়াব। 40 ঊৰ্ধৰ ক্ৰিকেটাৰৰ বাবে আয়োজন কৰা প্ৰতিযোগিতাখনক লৈ আশাবাদী পৰাগ দাস। ভাল লাগিছে এইটো, মই তাকে অলপ আগতে মই অলৰেডি যেতিয়া ডাইচত মই ক'লোৱে এই কথাটো যে এইটো টোটেল ক্ৰেডিট গোজ টু মুকুট কলিতা। তাৰ ওপৰত নাই, সি যি কৰিব পাৰে কি কৰিব পাৰে এইটো সকলোৱে জানি আছে, দেখি আছে। মই সঁচাকৈ তাক এপ্ৰিচিয়েট কৰিছোঁ। আমাৰ নিচিনা ভেটাৰান ক্ৰিকেটাৰ কাৰণে এটা প্লেটফৰ্ম এখন ৰেডি কৰি দিছে, আৰু প্লাছ প্লেটফৰ্মখন ৰেডি কৰিছে, এইটো কৰি বৰ ধুনীয়াকৈ বনাইছে, বৰ ধুনীয়াকৈ সজাইছে, ধুনীয়াকৈ ৰেডি কৰিছে। আৰু মালিগাঁৱৰ নিচিনা ষ্টেডিয়াম এখনত মানে এই টুৰ্ণামেণ্টখন অৰ্গেনাইজ কৰাটো খুব ডাঙৰ কথা, খুব ভাল কথা। এইটো মই ভাবোঁ আশা কৰোঁ মুকুট সেনেকৈ আকৌ লং টাৰ্মৰ কাৰণে কৰি থাকিব চেষ্টা কৰক, যেনেকৈ জুনিয়ৰ ছিনিয়ৰ বা ভেটাৰৰ কাৰণে কৰি আছে, কৰি থাকক। ডেফিনেটলি ৰিটাৰ্ণটো সি পাব। খেলিম ডেফিনেটলি খেলিম আমি, কাৰণ আমি এতিয়া ৰেলৰ যিহেতুকে ৰেল জইন কৰিছে, ৰেল জইন কৰিলে আমি ৰেলৰ খেলিব লাগিব। প্লাছ তেনেকৈ মোক বেলেগৰ তাতো অফাৰটো আছিলে, নাথাকা নহয়, কিন্তু মানে কি ৰেল যেতিয়া জইন কৰিছে, আমি চাকৰি কৰি আছোঁ, ৰেল খেলিব লাগিব। আমাৰ 4 তাৰিখৰ পৰা খেলা আছে, 4, 8, 9 সম্ভৱ। সেইটো এটা বেছি ডাঙৰ বস্তু এটা, কাৰণ আমি ৰেলৰ ক্ৰিকেটাৰখিনি এক্স ক্ৰিকেটাৰখিনিয়ে আজি ভালকৈ লগ নাপাওঁ। তাকে আমি কালিও কথা হৈছে, কাৰোবাৰ ঘৰত ডিভটলত কালিও কথা হৈছে যে বোলে এটলিষ্ট কিবা হওক নহওক যে গোটেইখিনি ল'ৰা লগ পাম। আজিয়ে যেনেকৈ বহুত ল'ৰা সেই ব্ৰিজ দত্ত, জেচন লামাৰে, আজি ডন বস্কৰ টীমৰ বহুত বছৰ মূৰত লগ পাইছোঁ। জেচন লামাৰে এটা সময়ত আমাৰ লগতে একেলগে ৰঞ্জী ট্ৰফী খেলা, ব্ৰিজ দত্ত আমাৰ লগত একেলগে প্ৰেক্টিছ কৰা, বহুত বছৰৰ মূৰত লগ পাইছোঁ। সেইটোৱে ভাল লাগে এটা গেট টুগেডাৰ। উল্লেখ্য যে উদ্বোধনী মেচত অৱতীৰ্ণ হ'ল DBCC 93 আৰু 22 ইয়াৰ্ছ গ্ল'ৰী। প্ৰথম মেচত 26 ৰানত জয়ী হয় 22 ইয়াৰ্ছ গ্ল'ৰী দল। ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক আৰ পি বৰুৱা সোঁৱৰণী মাষ্টাৰ্ছ T20 ক্ৰিকেট। মালিগাঁৱৰ NF ৰেলৱে স্পৰ্টছ কমপ্লেক্সৰ খেলপথাৰত বেটে বলে উজলি উঠক 40 ঊৰ্ধৰ ক্ৰিকেটাৰ। ভিডিঅ' জাৰ্নেলিষ্ট জৱান ৰাভাৰ সৈতে চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনে। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।